আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত আমি পঞ্চায়ত নিৰ্বাচনৰ কাৰণে গোটেই অসমতে আমি প্ৰস্তুতি চলাইছোঁ। আমাৰ বিশ্বাস ৰাইজ অতিষ্ঠ হৈছে। বিজেপি চৰকাৰৰ বাকী ফাঁকি ভুৱা ভয় ভীতিৰ প্ৰতি অতিষ্ঠ হৈছে। গতিকে পঞ্চায়তত তেওঁলোকে ভয় খাইছে কাৰণেই চিম্বলত নেখেলোঁ বুলি কৈছে। আৰু সেয়ে আমি বুথে বুথে মহিলা কংগ্ৰেছৰ সদস্য ভৰ্তি দলগাঁও সমষ্টিত যিহেতুকে আমাৰ বিধায়ক নাই, আজি দেখিছে হাজাৰ হাজাৰ মহিলা আমাৰ বুথৰ সদস্য ইয়াত সন্মিলিত হৈছে। গতিকে আমাৰ বিশ্বাস যে ভৱিষ্যতত আমি দল শক্তিশালী কৰিব পাৰিম। সেয়ে আজি আমি ইয়াত উপস্থিত হৈছোঁ। চাওক, নিবনুৱা সমস্যা, মহিলা কম দামত বস্তু দিব পৰা, নাৰী সবলীকৰণ, মানুহৰ মাজত সমন্বয়, ভাতৃত্ববোধ যাতে জীয়াই থাকে, মানুহে ভয় ভীতিৰ ঊৰ্ধত যাতে নিজাববীয়াকৈ মানুহে কি দল কৰোঁ যাতে ক'বলৈ ভয় নকৰে। এতিয়া মানুহে কংগ্ৰেছ কৰে, ওলাই আহিবলৈ ভয় কৰে, আঁচনি কাটি দিম বুলি কয়, ভুৱা কেছত ভৰাই দিম বুলি কয়। আমি ভয়মুক্ত এখন সমাজ আমাক লাগে, ৰাজনৈতিক আমাক পৰিস্থিতি ঘূৰাই লাগে। কি কৈছে? নহয়, আজি জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ আজি গুৱাহাটীত যিহেতুকে মিটিং আছে, ইলিয়াছ আলী ডাঙৰীয়া অহা কথা আছিলে। তেখেতে মোক মই ভাষণ প্ৰসংগটো কৈছোঁ, গতিকে তেখেত আহিব পৰা নাই। আৰু মোৰো মিটিং আছে 3টা বজাত, ময়ো লৰালৰিকৈ যাব লাগিব। কিন্তু এখন যিহেতুকে আগতীয়াকৈ মিটিঙৰ ডেট দিয়া আছিলে, গতিকে মই ছাৰক ৰিকুৱেষ্ট কৰি পেলাই ইয়ালৈ আহিছোঁ। কিন্তু সেইকাৰণে তেখেত আজি কৈছে ক'ত AIDFৰ বিধায়ক আছে ইয়াত? এই বিধায়কজন ৰিম'ট কণ্ট্ৰলত কেতিয়াবা পীযুষে চলায়, কেতিয়াবা দিলীপ শইকীয়াই চলায়। তেওঁতো নিজস্ব একো নাই। এতিয়া AIDF বুলিবলৈ কিবা আছে নেকি য'ত বদৰুদ্দিন আজমল ডাঙৰীয়াই নাই? গতিকে কোন বিধায়কজনৰ নামটো মোক সদায় কৈ থাকে, মই পাহৰি যাওঁ, মুজিবুৰ। গতিকে এতিয়া মুজিবুৰে নে বিধায়ক, দিলীপ শইকীয়াই নে বিধায়ক, পীযুষ হাজৰিকাই বিধায়ক, পাহৰি যাওঁ মই। সেইকাৰণে তুলিকা গগৈ, আমাৰ মুজামিল দা, সকলোকে কৈছোঁ যে আপোনালোকে খুব ভালকৈ আহক। ৰাইজক যাতে নিজৰ চিন্তাৰে প্ৰতিনিধিত্ব কৰিব পৰা এজন বিধায়ক আমাক 26ত লাগে, তেনেকুৱা বিধায়ক আমাৰ দলে দিব আৰু জিকিব। চাওক, বেছিমাৰি যিখন বজাৰ, এই বজাৰখন এখন গোটেই ভাৰতবৰ্ষৰ ভিতৰত ডাঙৰ এখন পুৰণা বজাৰ। ইয়াৰ পৰা জলকীয়া, কেঁচা জলকীয়া বা শুকান জলকীয়া যিয়ে কওক, গোটেই কলিকতা, দিল্লী, মুম্বাই গোটেইবিলাকতে ইয়াৰ পৰা যায়। বজাৰখন ডাঙৰ। গতিকে এই বজাৰখনলৈ আহিবৰ কাৰণে ৰাস্তা বহল আমাক লাগে। আমি ৰাস্তা বহল নহ'লে ডাঙৰ ডাঙৰ ব্যৱসায়ৰ ক্ষেত্ৰত এক্সপাণ্ড হ'বলৈ দিগদাৰ হয়। কিন্তু বজাৰ উচ্ছেদ কৰাৰ ক্ষেত্ৰত বিধায়কজনৰ দায়িত্ব কি হ'ব লাগিছিল? বিধায়কজনে বজাৰৰ মানুহখিনি যাতে কোনফালে সুসংগতভাৱে তেওঁলোকে বজাৰখন ৰাখে, তাত তেওঁ গোটেই বস্তুটো দায়িত্ব লোৱাটোহে বিধায়কৰ দায়িত্ব। বিধায়কে আকৌ ইয়াক ধৰ তাক ধৰ দাদাগিৰি চলিব নেকি? অসমত দাদাগিৰি কোনো মানুহে বেছিদিন চলাব পৰা নাই। দাদাগিৰি কংগ্ৰেছে উফৰাই দিব। কংগ্ৰেছৰ আগত কংগ্ৰেছৰ যিবিলাক, এইটো সমষ্টি কংগ্ৰেছৰ আছিলে, আমাৰ ইয়াৰ পৰা ইলিয়াছ আলী ডাঙৰীয়াই নেতৃত্ব দিছিলে। গতিকে আমাৰ ইয়াত কোনো মানুহক ৰঙা চকু বিধায়কে দেখুৱাব নোৱাৰিব। তাৰ দায়িত্ব কংগ্ৰেছে ল'ব। আৰু 26ত আমি দায়িত্ব ল'ম যে ভয় ভীতি আৰু ৰঙা চকু উফৰাই আমি ইয়াত সুস্থ ৰাজনীতি, ধৰ্ম নিৰপেক্ষ ৰাজনীতিক ইয়াত প্ৰতিষ্ঠা কৰিম। নাই, গোটেই দলক ধন্যবাদ জনাব লাগিব। প্ৰত্যেকটো ইয়াত দলত যিহেতু প্ৰত্যেকজন, চাওক, ইয়াত এটা দলত এটা প্ৰগ্ৰেম ছাকচেছ কৰিবলগীয়া হ'লে গাড়ীত লৈ অহা ড্ৰাইভাৰজনৰ পৰা, মাইকমেনজনৰ পৰা, মিডিয়াত আপোনালোকে প্ৰচাৰ কৰিব। ধন্যবাদ এজন মানুহলৈ কেতিয়াও নাযায়। ইটছ এ কালেক্টিভ ৰেছপঞ্চিবিলিটি। গতিকে সকলোকে ধন্যবাদ দিম। মোৰ ভগ্নী তুলিকা গগৈ ডাঙৰীয়ানী যিহেতুকে মিটিংখন কৰাৰ দায়িত্ব তেখেতক দিছোঁ, ডেফিনেটলি মই তেখেতক ধন্যবাদ জনাম। মুজামিল দাদ আছে, ইয়াত ব্লকৰ সভাপতি আছে, জিলা সভানেত্ৰী আছে। কংগ্ৰেছ দলটোৰ বা ৰাজনৈতিক দল এটা কালেক্টিভ ৰেছপঞ্চিবিলিটি। ইণ্ডিভিজুৱেলি আমি কাকো অকলে ধন্যবাদ দিয়াৰ প্ৰশ্ন নাহে। সকলো মিলি ছাকচেছ হৈছে। কিন্তু মই তুলিকাক এইকাৰণে ধন্যবাদ দিম, ইজ ভেৰি এনাৰ্জেটিক ওমেন। গতিকে তেখেতক মই আজি প্ৰগ্ৰেমটোত গোটেই দায়িত্বখিনি নিজাববীয়াকৈ তেওঁ লৈ সকলোকে লগত লৈ কাম কৰাৰ কাৰণে মই মোৰ সহকৰ্মী হিচাপে তেখেতক ক্ৰেডিট দিছোঁ। না ঘৰ কা না ঘাট কা না AIDF না দেখাকে বিজেপি, তলে তলে বিজেপি, ওপৰে ওপৰে AIDF। এতিয়া AIDFৰ বসো নাই, তেওঁ অহাবাৰ স্থিতিও নাই। গতিকে অহাবাৰ ইয়াত কোন আহিব? কংগ্ৰেছ, কংগ্ৰেছ, কংগ্ৰেছ। মই সেই আপোনাক দল গাঁৱৰ পৰা আজি এটা কথা ক'ব বিচাৰিছোঁ। বিধায়কজনৰ নাম মনত নাথাকে, নাই মনত মোৰ নাথাকে। আপুনি কি মুজিবুৰ বুলি ক'লেও মোৰ বিধায়কৰ নাম এইকাৰণেই মনত নাথাকে কাৰণ মই যেতিয়া
গতিকে মোৰ বিধায়কৰ নামটো পাজল হৈ যায় যে দলগাঁও বিধায়ক দিলীপ শইকীয়া নে পীযুষ হাজৰিকা নে মজিবুৰ। মই সেইকাৰণে মই মজিবুৰ ডাঙৰীয়াকো কৈছোঁ যে আহক আপোনালোকৰ কিমান ৰিম'ট কণ্ট্ৰলত পীযুষে চলাব। যদি সঁচাকৈ আপোনাৰ যদি কামটো নেতৃত্ব দিব মন আছে, আপোনাৰ বছেটো চাৰেণ্ডাৰ কৰিলে আপুনিও আহক, কংগ্ৰেছত দুৱাৰ খোলা আছে, আহক আমাৰ কংগ্ৰেছক সহায় কৰক, হয়নে নহয়? যিটো দলৰ কথাত এই বিধায়কজনে কাম কৰি আছে, যিটো দলৰ কথা মতে পীযুষ দিলীপ শইকীয়াৰ কথা মতে এই দলগাঁও সমষ্টি বিধায়কৰ কাম কৰি আছে, অলপো যদি মুছলমানৰ তেজ আছে, স্বাভিমান আছে, তেওঁ বিজেপিৰ মতত ৰিমোটত কাম নকৰে। কাৰণ সেইটো দল যিটো দলে আপোনাক মিয়া বুলি মিয়া মিয়াকৈ স্বাভিমানত আঘাত দিছে, সেইটো দলৰ ৰিমোটত ইয়াৰ বিধায়কজন চলে, যিটো দলে আপোনালোকৰ মহিলাসকলক সন্তান জন্ম দিয়াৰ মেচিন বুলি কৈ আপোনালোকক অসন্মান কৰিছে। মই সেইকাৰণে মজিবুৰ ডাঙৰীয়াক কৈছোঁ, আপুনি নেতাগিৰি কৰিবলৈ গৈ স্বাভিমান ভুলণ্ঠিত কৰিছে আৰু নিজৰ জাতিটোক বন্ধকত দি নিজৰ মুনাফা দিলীপ শইকীয়াৰ লগত মাটিৰ দালালি কাম কৰি আছে। দুৰ্ভাগ্যজনক কথা। সেয়ে মই আপোনালোকক কৈছোঁ, কোনে কৈছে কংগ্ৰেছত মানুহ নাই? মই নিজেই গুৱাহাটীত ইলেকশ্যন খেলিছোঁ, টকাৰ বৰষুণ চপাই দিছিলে, কিন্তু 6.5 লাখ ভোট পাইছোঁ। জানা মানুহে আমাক ভোট দিছে। আজি কোনে কৈছে কংগ্ৰেছৰ মানুহ নাই? এটা সময়ত আমাৰ ইলিয়াছ আলী ডাঙৰীয়াই এই সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছে। যোৱাকালি মোক কৈছে যে বাইদেউ জিতেন্দ্ৰ সিং ডাঙৰীয়া আহিছে, গতিকে মই যাব নোৱাৰিলোঁ, দুখিত। ৰাইজক মোৰ হৈ আপুনি ক'ব যে মই আহিব নোৱাৰিলোঁ, কিন্তু মোৰ সেৱা ৰাইজক জনাব। মই তেখেতৰ হৈ